তেতিয়াহ'লে মই এখন পঢ়ি দিছোঁ দেই, শুনিব মন দি শুনিব দেই, শুনিব ডাঙৰ কথা লিখা আছে। ভয়ংকৰ ভয়াৱহ কি কি ভাগ থাকে, যেনে হ'ল বানপানী, গৰাখহনীয়া, ভূমিস্খলন, বিজুলী বতাহ ধুমুহা, ভূমিকম্প আহিলে কি কৰিব লাগিব? গোপালক লিফ্ট কিন্তু ব্যৱহাৰ যদি এই লিফ্টত আহি থাকোঁতে আকৌ যদি সেইটো যদি বন্ধ হৈ যায় দিগদাৰ হ'ব নাই? এই লিফ্ট সেইটো কাৰণে ব্যৱহাৰ কৰিব নালাগে। বাইদেউ ৰ'ব জানো এই কথাবোৰ আপোনালোকে গম পায়, কিন্তু ডাঙৰ কথাটো সোঁৱৰাই দিয়াত কিবা আপত্তি আছে নেকি? আৰু এই কথাবোৰ আপোনালোকৰ হাতত থকা মোবাইলবিলাকত ৰেকৰ্ড কৰি এই পেহীহঁতৰ ঘৰলৈ, এই মাজুলীত থকা আমাৰ সোণজনীহঁতৰ ঘৰলৈ, পদুমীহঁতৰ তালে, আৰু এই জিমটো নগেনহঁতক বিলাই দিলে কিবা অসুবিধা হ'ব জানো? তই কি ক'ব খুজিছিলি? বানপানীত আমি কি কৰিব নালাগে? আমি গৈ পেলাই যেতিয়া পানী বাঢ়ে, পানী বঢ়া জেগাত গৈ খৰি লৈ দিব নালাগে, হয় কি নহয়? আৰু কি আছে, বানপানী সময়ত আমি খেলা ধূলা কৰিব নালাগে। তহঁতৰ কাৰ ঘৰৰ ওচৰত বানপানী হৈছিলে? সেইখিনিলে যা আৰু চবকে ক প্ৰয়োজনীয় নথি পত্ৰ, মূল্যৱান সামগ্ৰীসমূহ ভালদৰে পানী মোনাত ধৰাই ৰাখিব লাগে, যাতে পানী টুটি নাযায়। আৰু লগতে এই কোনোবা যদি আকস্মিকভাৱে পানীত পৰি যায়, তেনেহ'লে আকৌ আমি যদি সাঁতুৰিব নাজানো তেওঁক বচাবলৈ যাব নালাগে। কোনো জনাশনা ব্যক্তিৰ সহায় ল'ব লাগে। পলিথিনৰ দোকান মেৰিয়াই থলে সেইবোৰ পলিথিন আকৌ বাৰীৰ পিছফালে এনেহে জ্বলাই দিয়ে। হ'লেও হ'ব, সেইফালে হ'লেও লাগিছে লাহেকে কাষলৈ ঘূৰাই দিছো। এই বোলে খেল 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 কিহৰ খেল? এই বোলে খেল 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 খেল। আরে ভাই এই তার আগতে আমি তেনেকে দুটামান কথা কৈ লওঁ। মই ৰজা বিক্ৰমাদিত্য, মই হৈছো মহাজ্ঞানী জিতেন্দ্ৰীয় গুৰু, আৰু সেয়েহে মই কওঁ সকলোবোৰ প্ৰস্তুত। সেইকেইটা ইতিমধ্যে মোৰ ৰাজসভাত প্ৰৱেশ কৰাহি নাই। আহিলে 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 মই কৈছো চৰ্টকাট কৰক, ৰ'দটো বেছি। আজি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে গোটেই চাৰ্কলত ষ্ট্ৰীট প্লে প্ৰগ্ৰাম ইনিচিয়েট কৰিছে। আজিৰ পৰা শুভাৰম্ভণি অনুষ্ঠান আজি আছে। আজি আমাৰ ইয়াতে যোৰহাট ছুপাৰ মাৰ্কেট ইউনিয়ন ছুপাৰ মাৰ্কেটত এটা ষ্ট্ৰীট প্লে অৰ্গেনাইজ কৰা হৈছিলে। এইটো আমি
প্ৰত্যেক চাৰ্কলতে আমি 10টা বাটৰ নাট অৰ্গেনাইজ কৰি আছোঁ অহা 2 সপ্তাহৰ ভিতৰত এই 10টা বাটৰ নাট প্ৰত্যেক চাৰ্কল এৰিয়াত আমি অৰ্গেনাইজ কৰাম তাতে বিভিন্ন ধৰণৰ আমাৰ যিটো ডিজাষ্টাৰ্ছ বা নেচাৰেল কেলামিটিজ হয় যেনেকৈ বানপানী হ'ব পাৰে আৰ্থকুৱেক হ'ব পাৰে লাইটনিং হ'ব পাৰে বা ষ্টৰ্ম হ'ব পাৰে তেনেকুৱা বিভিন্ন ধৰণৰ যি ডিজাষ্টাৰ আছে তাৰ প্ৰিপেয়াৰনেছৰ কাৰণে তাৰ মানুহৰ সজাগতাৰ কাৰণে এই বাটৰ নাট অৰ্গেনাইজ কৰিছোঁ যে কিবা এটা ডিজাষ্টাৰ আহিলে ৰাইজে কি ডুজ এণ্ড ডণ্টছ হ'ব পাৰে কেনেকৈ তাৰ ৰেছপন্স কৰিব লাগে SDRFৰ কি নৰ্মছ আছে তেওঁলোকে কিবা ডেমেজ হ'লে কিবা প্ৰপাৰ্টি এফেক্ট হ'লে বা লাইফ লছ হ'লে কি SDRFৰ পৰা কি কম্পেনচেশ্যন পাব বা ৰিলিফৰ কি নৰ্মছ আছে গোটেইখিনি ডিটেইলছৰ ওপৰত এই ষ্ট্ৰীট প্লে অৰ্গেনাইজ কৰা হৈছে